যোৰহাটৰ ভোটাৰক চূড়ান্ত অপমান মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীৰ মতে কংগ্ৰেছৰ খটাখট আঁচনিয়েহে জিকালে গৌৰৱ গগৈক। ৮৫০০ টকাৰ বাবেই গৌৰৱ গগৈক ভোট দিলে যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰে। শুনক সততে ৰং সলোৱা বিধায়ক কুৰ্মীৰ ভাষ্য। ঘাটাঘাট খাটাঘাট এই শব্দবোৰ ব্যৱহাৰ হৈছে। ৮৫০০ টকা ৪ তাৰিখে কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, আৰু ৫ তাৰিখে খাটাঘাট ঘাটাঘাট ঘটাঘট এনেকুৱা শব্দবোৰে মানে এছাম দুখীয়া শ্ৰেণীৰ লোকক বা অকণমান সহজ সৰল লোকক আকৃষ্ট কৰিলে। অৰ্থাৎ ভুৱা প্ৰতিশ্ৰুতি দি পেলাই এক প্ৰকাৰ জিকাৰ দৰে হ'ল বুলি ক'লেও ভুল নহ'ব। সেইটো ৮৫০০টো বেছি আকৃষ্ট কৰিলে, সেই ৮৫০০টো বেছি আকৃষ্ট কৰিলে, ৮৫০০টো বেছি আকৃষ্ট কৰিলে। হয়, এক প্ৰকাৰ অপমান যোৰহাটৰ ভোটাৰক। কেৱল ইমানেই নহয়, সাংসদ গৌৰৱ গগৈৰ পৰা টকা ল'বলৈ হেনো ৰৈ আছে যোৰহাটৰ ভোটাৰ। সেইটো পায় নে নাপায় ৰাইজে, ৫ তাৰিখে পালে নে নাই সেইটো বিচাৰ কৰিব। এতিয়া বহুতে কৈছে গৌৰৱ গগৈ আহক, আমি ৮৫০০টো বিচাৰিম। যোৰহাটলৈ অহা নাই, আহিব এতিয়া শুনিছোঁ। এইটো বিচাৰৰ মানুহ ওলাব, এতিয়া ওলাব, বিচাৰৰ মানুহ ওলাবই, কাগজ লৈ ওলাব। মোৰ সমষ্টি ওলাব, প্ৰত্যেক সমষ্টিৰ পৰা ওলাব। গৌৰৱ গগৈৰ বিজয়ৰ আঁৰৰ কাৰণ এইদৰেই ব্যাখ্যা কৰি বৰ্তমানৰ সাংসদজনক ইটোৰ পিছত সিটো সমালোচনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। কিন্তু প্ৰকৃততে 5 বছৰৰ যিটো যদি চাওঁ আমি ৰেকৰ্ড তথ্য, তাত দেখা যায় যে অকল কেৱল বেছিকৈ হাইলাইট পালে মণিপুৰৰ ঘটনাটোলৈ, অসমৰ বোলে এই নিবনুৱা সমস্যালৈ, অসমৰ বোলে চাহ বাগানৰ শ্ৰমিকলৈ, অসমৰ জনজাতি লোকসকললৈ, অসমৰ বোলে বানপানীলৈ যিটো সৰব মন্তব্য হয়তো তেওঁ হ'ব লাগিছিল, সেইটো 5 বছৰ কিন্তু নাছিল। সেইটো লাহে লাহে অসমৰ ৰাইজে আমি যেতিয়া বুজাইছোঁ বা কৈছোঁ, তথ্য আছে নেকি আপোনালোকক, অসমৰ বানপানী লৈ পেলাই মাত মতা, অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মাত মতা, অসমৰ মহিলাসকলৰ কাৰণে মাত মতা। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যুক্তি অনেক। পিছে যোৰহাটৰ ভোটাৰে এইজনা বিধায়কৰ এইবিলাক যুক্তি কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। সমান্তৰালভাৱে এক বিশেষ সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি ৰূপজ্যোতি কুৰ্মীৰ আহ্বান, অসমীয়া সংকল্পবদ্ধ হওক, নহ'লে হ'ব বিপদ। যিটো মাছবাটৰ ঘটনা, ক্লাছ 9ত পঢ়া এগৰাকী ছাত্ৰীৰ বলাৎকাৰ, এই ঘটনাটো যিটো পোহৰলৈ আহিছে, সেইটো ইতিমধ্যে দৃশ্য সকলো অসমবাসী ৰাইজে দেখা পালে। তাত আৰু বেলেগকৈ আৰু ইয়াত বুজাবলগীয়া একো নাই। ইয়াত সেইটোৱে আমি ক'ব বিচাৰিম যে আমি ক'ৰবাত সকলো শ্ৰেণীৰ লোকে আমি সজাগ হোৱাটো ভাল, আৰু আমি ঐক্যবদ্ধ হৈ পেলাই থকাটো ভাল। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।